নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিবল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। যদি ঘৰৰ মহিলাক মা লক্ষ্মীৰ স্বৰূপ বুলি মনা যায় তেনেহলে পুৰুষক ঘৰখনৰ ভেটি বুলি ধৰা হয়। যদি মহিলাক অন্নপূৰ্ণা বুলি কোৱা হয় তেনেহলে পুৰুষক সেই অন্নলাভৰ আধাৰ বুলি ধৰা হয়। এগৰাকী মহিলাই ঘৰখন ধৰে আৰু সেই ঘৰখন এজন পুৰুষে নীতিগতভাৱে চলায়। শাস্ত্ৰৰ অনুসৰি ভাগ্যশালী মহিলাৰ কথা কোৱা হৈছে আৰু কিছুমান ভাগ্যৱান পুৰুষৰ কথাও কোৱা হৈছে। ভাগ্যৱান পুৰুষৰ কথাও সম্পূৰ্ণভাৱে আমাৰ শাস্ত্ৰত উল্লেখ আছে। সেই পুৰুষৰ কিছুমান গুণৰ কথা আজি আমি এই ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি লওঁ আহক, যাৰ পৰা আজি আমি জানিব পাৰিম যে কোনবোৰ পুৰুষৰ ভাগ্য সদায় উজ্জ্বল হৈ থাকে আৰু কোনবোৰ পুৰুষে জীৱনত সদায় সফলতা অৰ্জন কৰিব পাৰে, কোনবোৰ পুৰুষে অতি কম কষ্ট কৰিলেই বেছি ধন উপাৰ্জন কৰিব পাৰে আৰু লগতে গোটেই জীৱন কেনেকৈ তেওঁলোক ধনী হৈ থাকে, কি কি ক্ষেত্ৰত তেওঁলোকে সুবিধা লাভ কৰিব পাৰে আৰু ভাগ্যৱান পুৰুষৰ লক্ষণ কি কি হ'ব পাৰে। আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ আহক। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। পুৰুষৰ দেহৰ গঠনৰ পৰা আৰু তেওঁৰ আচাৰ ব্যৱহাৰৰ পৰা জানিব পৰা যায় যে তেওঁৰ ভৱিষ্যত কেনেকুৱা হ'ব আৰু তেওঁৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা হ'ব। এজন পুৰুষৰ কথা বতৰা, দেহৰ গঠন আৰু স্বভাৱ চৰিত্ৰৰ পৰা জানিব পৰা যায় যে মানুহজনৰ ভৱিষ্যত কেনেকুৱা হ'ব আৰু সামাজিক ক্ষেত্ৰত তেওঁৰ অৱদান কি। আৰু ইয়াৰ লগতে জানিব পৰা যায় যে মানুহজনৰ কিছুমান লক্ষণৰ কথা। কিছুমান লক্ষণ দেখিলে আমি বুজিব পাৰোঁ যে সেই মানুহজনৰ ভৱিষ্যত কেনেকুৱা হ'ব যে আৰু সেই মানুহজন ভাগ্যশালী হয় নে নহয়। ভাগ্যশালী মানুহৰ কিছুমান লক্ষণৰ কথা আমাৰ সমুদ্ৰ শাস্ত্ৰত সম্পূৰ্ণভাৱে বৰ্ণনা কৰা আছে। যদি এই লক্ষণবোৰ আপোনালোকে দেখা পায় তেনেহ'লে জানিব যে সেইগৰাকী পুৰুষ বা সেইগৰাকী ল'ৰা বহু বেছি ভাগ্যশালী হৈ পৰিব আৰু ভৱিষ্যতে বহু ধন তেওঁলোকে উপাৰ্জন কৰিব পাৰিব আৰু ভৱিষ্যতত তেওঁলোক বহু ধনী মানুহ হোৱাৰ সম্ভাৱনা থাকে। আহক তেনেহ'লে আমি এই ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি লওঁ। 1 নম্বৰটো কথাৰ স্পৰ্শ। যি পুৰুষৰ কথা মধুৰ হয় বা সুন্দৰ হয় তেনে পুৰুষে অতি সোনকালেই সকলো সুখ লাভ কৰিবলৈ সক্ষম হয়। এনে মানুহৰ গ্ৰহ বহু শক্তিশালী হৈ থাকে। চাকৰি, ব্যৱসায়, ধন এই সকলো ক্ষেত্ৰতে তেওঁলোকে সফলতা অৰ্জন কৰিব পাৰে। যিকোনো ক্ষেত্ৰত নিজৰ বলত সফলতা লাভ কৰিব পাৰে এওঁলোকে। ইয়াৰ বাদে যি পুৰুষে লাহে লাহে কথা কয় বা খুব সুন্দৰভাৱে কথা ক'ব নাজানে তেওঁলোকৰ জীৱনত অতি সোনকালে সফলতা নাহে বা তেওঁলোকে বহু কষ্ট কৰিবলগীয়া হয়। যিসকল লোকৰ মন পৰিষ্কাৰ হয় আৰু শুদ্ধ মনেৰে কাম কৰে তেওঁলোকে অতি কম কষ্ট কৰিয়েই বহু ধন উপাৰ্জন কৰিব পৰা দেখিবলৈ পোৱা যায়। এনে মানুহে সমাজত সন্মান অৰ্জন কৰাৰ উপৰিও পৰিয়ালৰ মাজত তেওঁলোকে সুখ শান্তি সুন্দৰভাৱে বিলাব পাৰে। ইয়াৰ বাহিৰেও তেওঁলোকে ঘৰৰ পৰিৱেশ সদায় পবিত্ৰ কৰি ৰাখিব বিচাৰে। ঘৰৰ সমস্যা যিমানেই জটিল নহওক কিয় সেই সমস্যা তেওঁলোকে সুন্দৰভাৱে কণ্ট্ৰোল কৰিব পাৰে। যিমান কৰিলেও এওঁলোকে অধিক উপাৰ্জন কৰিব পাৰে আৰু কৰ্মক্ষেত্ৰত অধিক লাভৱান হ'ব পাৰে। যদি এওঁলোকে নিজাভাৱে কিবা ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰে তেনেহ'লে সেই ব্যৱসায়ৰ পৰা এওঁলোক বহুদূৰ আগুৱাই যাব পাৰে, লগতে বহু ধন উপাৰ্জন কৰিব পাৰে আৰু সেই ধন সুন্দৰভাৱে জমাও কৰিব পাৰে। এনে মানুহক বহু বেছি ভাগ্যশালী মানুহ বুলি কোৱা হৈছে। যি পুৰুষে বা যি ল'ৰাসকলে আনক সহায় কৰি বেছিকৈ ভাল পায়, আনৰ দুখ দেখিলে কেতিয়াও ৰৈ থাকিব নোৱাৰে, তেনে মানুহ অতি সোনকালে ধনী হোৱা দেখিবলৈ পোৱা যায়। এনে মানুহে অতি সোনকালে ধন সম্পত্তি লাভ কৰিব পাৰে বা এনে মানুহে অতি সোনকালে আনন্দময় হিচাপে জীৱন অতিবাহিত কৰিব পাৰে। খ্যাতিপূৰ্ণভাৱে এওঁলোকে জীৱন অতিবাহিত কৰিব পাৰে আৰু গাঁও বা পৰিয়াল বা ওচৰ চুবুৰীয়াৰ লগত এওঁলোকে সুন্দৰভাৱে মিলিব জানে। যিসকল লোকে বন্ধুৰ লগত সুন্দৰভাৱে মিলিব জানে তেওঁলোকৰ ভাগ্য সদায় উজ্জ্বল দেখিবলৈ পোৱা যায়। সকলো কৰ্মতে বন্ধুৰ পৰা তেওঁলোকে সহায় সহযোগিতা লাভ কৰিব পাৰে আৰু লগতে বন্ধুৰ আশীৰ্বাদৰ ফলত তেওঁলোক বহুদূৰ আগুৱাই যাব পাৰে। যিসকল পুৰুষ বা ল'ৰাই ঘৰৰ পৰিয়ালৰ লগত সুন্দৰভাৱে মিলিব পাৰে বা আত্মীয়ৰ লগত সুন্দৰভাৱে মিলিব পাৰে তেওঁলোকে সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰে। ঘৰৰ সকলো সমস্যা নিজেই সমাধান কৰি ল'ব পাৰে আৰু সকলো পৰিয়ালৰ মাজত তেওঁলোকৰ সন্মান বঢ়াবলৈও তেওঁলোক সক্ষম হয়। পৰিয়ালৰ মাজত তেওঁলোকৰ এটা বিশিষ্ট স্থান থাকে আৰু সকলো ক্ষেত্ৰতে তেওঁলোকে উপনীত হ'ব পৰা যোগ দেখিবলৈ পোৱা যায়।
যি মানুহে ব্যৱসায়িক বাণিজ্য কৰি ভাল পায় সেই মানুহ বেছি সোনকালে ধনী হৈ পৰা দেখিবলৈ পোৱা যায়। এনে মানুহে ক'ত কেতিয়া ধন জমা কৰিব লাগে বা ক'ত কেতিয়া ধন ব্যৱহাৰ কৰিব লাগে এই কথাটো সুন্দৰভাৱে জানে। যি পুৰুষে খুব কম কষ্ট কৰে আৰু যি পুৰুষে খুব কম লাহে লাহে উপাৰ্জন কৰে তেনে পুৰুষে অতি সোনকালে কেতিয়াও লাভৱান হ'ব নোৱাৰে কৰ্মক্ষেত্ৰতেই হওক বা ভৱিষ্যতত। যি পুৰুষে ধন বেছিকৈ খৰচ কৰিবলৈ টান পায়, যি পুৰুষে বহু কষ্ট উপাৰ্জন কেতিয়াও আনক দিবলৈ টান পায় তেনে পুৰুষ সদায় ধনী হোৱা দেখিবলৈ পোৱা যায়। এওঁলোকে অতি সোনকালে ধন জমা কৰিব পাৰে আৰু সামাজিক ক্ষেত্ৰতেই হওক বা ওচৰ চুবুৰীয়াৰ মাজত এজন ধনী মানুহ হৈ উজ্বলি উঠে। সেইকাৰণে আপোনালোকে সদায় ধন জমা কৰিবলৈ চেষ্টা কৰিব আৰু যিমান পাৰে আপোনালোকে ধন জমা কৰিব। পৰাপক্ষত যদি আপোনালোকে পাৰে বা নিজৰ সাধ্য অনুসৰি কেতিয়াবা আপোনালোকে দান দক্ষিণা কৰিবলৈও চেষ্টা কৰিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ বহু বেছি পুণ্য লাভ হ'ব। 2 নম্বৰটো, যি পুৰুষৰ কপাল আপোনাৰ হাতৰ 4টা আঙুলি যদি সুন্দৰভাৱে বহি যায় তেনে পুৰুষ অতিশয় ভাগ্যৱান পুৰুষ বুলি মনা গৈছে। আমাৰ শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে এনে পুৰুষে অতি সোনকালে ধন উপাৰ্জন কৰিব পাৰে আৰু সম্পত্তি এওঁলোকে অতি সোনকালে লাভ কৰিব পাৰে। এওঁলোকৰ ভাগ্যই এওঁলোকক সদায় সহায় কৰে। নতুন কামতো সদায় সোনকালে সফলতা এওঁলোকে লাভ কৰিব পৰা দেখিবলৈ পোৱা যায়। যদি কপাল ডাঙৰ হয় তেনেহ'লে আপোনালোকৰ ভাগ্য অতি সোনকালে উজ্বলি পৰিব। পুৰণা আপোনালোকে চিন বা পুৰণা যিকোনো বস্তু যদি আপোনালোকে লাভ কৰিবলৈ ইচ্ছুক হয় তেনেহ'লে সুন্দৰভাৱে লাভ কৰিব পাৰিব। কিছুমান ক্ষেত্ৰত অতি সোনকালে লাভ কৰিব পাৰিব যদিও কিছুমান ক্ষেত্ৰত কৰোঁতে কিছু সফল হোৱাৰ সম্ভাৱনা আছে যদিও কিছুমান ক্ষেত্ৰত আপোনালোকে কষ্ট কৰিব লাগিব। বিশেষকৈ কৰ্মক্ষেত্ৰত আপোনালোকে যিমান কষ্ট কৰিব তিমান সফলতা অৰ্জন কৰিব পৰা দেখিবলৈ পোৱা যায়। যিসকল লোকৰ কপাল ডাঙৰ হয় এওঁলোকে ভ্ৰমণ কৰি বেছিকৈ ভাল পায় আৰু বেছিকৈ ভ্ৰমণ কৰাৰ ফলত কেতিয়াবা এওঁলোকে সমস্যাৰ মাজতো সোমাই পৰে, কাৰণ এওঁলোকৰ অবান্তিক খৰচ কেতিয়াবা ভ্ৰমণৰ যোগেদি বেছি হৈ পৰা দেখিবলৈ পোৱা যায়। যিসকল পুৰুষৰ কপাল ডাঙৰ হয় তেওঁলোকে অতি কম কষ্ট কৰিয়ে অধিক অৰ্থ উপাৰ্জন কৰিব পাৰে। এওঁলোকে সকলোৰে মন জয় কৰিব পাৰে আৰু কাক কেনেকৈ কথা ক'ব লাগে এই কথাটো সুন্দৰভাৱে জানে। ওচৰ চুবুৰীয়া বা পৰিয়ালৰ লগত কেনেকৈ মিলিব লাগে সেই কথাটো এওঁলোকে সুন্দৰভাৱে জনা দেখিবলৈ পোৱা যায়। কপাল ডাঙৰ পুৰুষসকলৰ বহুত ভাগ্যশালী পুৰুষ বুলি মনা গৈছে। এওঁলোকে যি কামতেই হাত দিব সেই কামতেই সফলতা অৰ্জন কৰিব পাৰিব। কিন্তু এওঁলোকে এটা কথাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব যে এওঁলোকে কৰ্মটো হাত দিয়াৰ আগতেই 2-এবাৰ ভালকৈ ভবা গুণা কৰি লোৱাৰ পিছতহে এওঁলোকে সেই কৰ্মত হাত দিয়াটো উচিত। যিসকল পুৰুষৰ কপাল ডাঙৰ হয় এওঁলোক বহু চাফা মনৰ দেখিবলৈ পোৱা যায় আৰু এওঁলোকৰ কৰ্মক্ষেত্ৰত একাগ্ৰতা আৰু পঢ়াৰ ক্ষেত্ৰত একাগ্ৰতা দেখিবলৈ পোৱা যায়। পঢ়াৰ ক্ষেত্ৰত এওঁলোকে বহুদূৰ আগুৱাই যাব পাৰে আৰু কৰ্মক্ষেত্ৰতো বহুদূৰ আগুৱাই যাব পাৰে। যিসকল লোকৰ কপাল ডাঙৰ হয় এওঁলোক বহু নম্ৰ প্ৰভাৱৰ দেখিবলৈ পোৱা যায়। এওঁলোকৰ অলপতেই খং কেতিয়াও নুঠে, বহু কিবাকিবি কৰাৰ পিছতহে এওঁলোকৰ খং উঠা দেখিবলৈ পোৱা যায়। এওঁলোক এক প্ৰকাৰে ক'বলৈ হ'লে এওঁলোক বহু বেছি শান্ত দেখিবলৈ পোৱা যায়। 3 নম্বৰটো, যি পুৰুষৰ শৰীৰ বেছিকৈ ঘামে, শৰীৰত বেছি চুলি থাকে এনে পুৰুষক বেছি ভাগ্যশালী পুৰুষ বুলি মনা গৈছে। এনে পুৰুষে অতি কম কষ্ট কৰিয়ে বহু অৰ্থ উপাৰ্জন কৰিব পাৰে। সকলো ফালৰ পৰা এওঁলোকৰ ঘৰলৈ সুযোগ সুবিধা নামি আহে আৰু সকলো দিশতে এওঁলোক সুন্দৰভাৱে আগুৱাই যাব পাৰে। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে যি পুৰুষৰ শৰীৰ বেছিকৈ ঘমা দেখিবলৈ পোৱা যায় এওঁলোকৰ গাত মংগল গ্ৰহৰ বেয়া দোষ বেছিকৈ থকা দেখিবলৈ পোৱা যায়। সেইকাৰণে এওঁলোকক শনি গ্ৰহে কেতিয়াও অশান্তি কৰিব নোৱাৰে বা শনিৰ দোষ এওঁলোকৰ ওপৰত কেতিয়াও নপৰে। সেইকাৰণে কোনো ক্ষেত্ৰত এওঁলোকে অতি সোনকালে বিফলতা লাভ কৰিবলগীয়াও নহয়। কম কষ্ট কৰি এওঁলোকে অধিক অৰ্থ উপাৰ্জন কৰিব পাৰে আৰু এওঁলোকৰ ঘৰলৈ নতুন প্ৰায় সুযোগ সুবিধা আহি থকা দেখিবলৈ পোৱা যায়। বেলেগৰ তুলনাত এওঁলোকে বেছি সোনকালে লাভ কৰিব পাৰে কৰ্মক্ষেত্ৰতেই হওক বা ব্যৱসায়িক বাণিজ্যতেই হওক। উপাৰ্জনৰ মাত্ৰা এওঁলোকৰ সৰ্বাধিক দেখিবলৈ পোৱা যায়, কিন্তু এওঁলোকৰ এটা বেয়া গুণ হ'ল কি এওঁলোকে অতি সোনকালে কাৰোবাৰ কথা বিশ্বাস কৰি লয়। সেইকাৰণে কেতিয়াবা এওঁলোকে বিপদৰ মাজতো সোমাই পৰে, নাইবা এওঁলোকে কেতিয়াবা সেই বিপদৰ মাজেদি আগবাঢ়ি যোৱাও দেখিবলৈ পোৱা যায়। সেইকাৰণে এনে মানুহে বহু বেছি সাৱধানতা অৱলম্বন কৰি চলাটো উচিত। যিসকল পুৰুষৰ
গাত চুলি বেছি হয় তেওঁলোক বহু বেছি ভাগ্যশালী বুলি মনা গৈছে বা যিসকল পুৰুষৰ শৰীৰত বেছি নোম থাকে এনে পুৰুষক বেছি ভাগ্যশালী বুলি মনা গৈছে। এনে পুৰুষে সমাজত মান সন্মান অতি সোনকালে লাভ কৰিব পাৰে, নতুন কৰ্মত যোগদান কৰি সফলতা অৰ্জন কৰিব পাৰে আৰু সামাজিক ক্ষেত্ৰত সকলোকে সামৰি ৰাখিব পাৰে। মৰম চেনেহৰ মাজেদি পৰিয়ালটো সুন্দৰভাৱে আগুৱাই লৈ যাব পাৰে আৰু কাক কেনেকৈ চলাই নিব লাগে সেই কথাটো জানে আৰু পৰিয়ালৰ মাজত বা ওচৰ চুবুৰীয়াৰ মাজত এওঁলোকে এটা বিশিষ্ট স্থান লাভ কৰিবলৈ সক্ষম হয়। এনে লোকে মিছা কথা খুব কমকৈ কোৱা দেখিবলৈ পোৱা যায়। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। ইয়াৰ পিছৰ ভিডিঅ'টোতে মই আপোনালোকৰ কাৰণে লৈ আহিবলৈ চেষ্টা কৰিম। তেনেহ'লে আজিলৈ নমস্কাৰ।